নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি গ'ল। NTPC বিভাগৰ ফালৰ পৰা 12,750টাকৈ চাকৰি মুকলি কৰি দিলে। দৰমহাসমূহ 30,000 টকাকৈ পাৰ মান্থ দিয়া হ'ব। 12 পাছ গ্ৰেজুৱেশ্যনৰ বাবেও ডাঙৰ সুবিধা আহিছে। লগতে কোনসমূহ কেণ্ডিডেট এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব, লগতে চাকৰিসমূহৰ এজ ক্ৰাইটেৰিয়া কি বা কোৱালিফিকেশ্যন কিমান লাগিব আৰু ভেকেঞ্চিখিনি ক'ৰ পৰা কি ডিটেইলছ আছে সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থকাৰ বাবে। লগতে আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাতো আপোনালোকে জইন হ'ব পাৰে, তেতিয়া আপোনালোকে জবৰ আপডেটসমূহ পাই থাকিব। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিব পাইছে, মই আপোনালোকক কৈছোঁৱে ভেকেঞ্চিখিনি মুকলি কৰিছে আপোনালোকৰ NTPC বিভাগৰ ফালৰ পৰা। RRB NTPC বিভাগৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। টোটেল ভেকেঞ্চি আছে 11,558টাকৈ ভেকেঞ্চি আপোনালোকে দেখিব পাৰিছে। নটিফিকেশ্যনখন ৰিলিজ কৰিছে মাত্ৰ ছেপ্টেম্বৰ মাহৰ 2 তাৰিখে। এটা আপোনালোকৰ বৃহৎ অপৰচুনিটি আহি গৈছে। এটা দুটাকৈ ভেকেঞ্চি নহয়, 11,558টাকৈ আপোনালোকৰ ভেকেঞ্চি আপোনালোকে দেখিব পাব। এটা আপোনালোকৰ এটা বৃহৎ সুযোগ আহিছে। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আবেদনসমূহ কৰিব পাৰিব। ইয়াত আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছখিনি আলোচনা কৰা হ'ব। এজ ক্ৰাইটেৰিয়া কিমান লাগিব, কোৱালিফিকেশ্যন কিমান লাগিব, কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব বা অনলাইন কেনেদৰে আবেদন কৰিব, মই এই কথাও জনাই দিয়া হ'ব। ইয়াত আপোনালোকে দেখিব পাইছে RRB NTPC ৰিক্ৰুইটমেণ্টৰ পৰা ভেকেঞ্চিখিনি আহিছে আৰু এই ভেকেঞ্চিখিনি আপোনালোকে এপ্লাই অনলাইন যোগে কৰিব পাৰিব, নিজৰ মোবাইলৰ পৰা অনলাইন কৰিব পাৰিব। আৰু অফিচিয়েল ৱেবছাইট আছে indianrailway.gov.in। NTPCৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে। এটা নহয়, প্ৰায় 11,558টাকৈ আপোনালোকৰ ভেকেঞ্চি দেখিবলৈ পাইছে। আৰু এটা আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ৰেলৱে বিভাগৰ পৰা এইটো আপোনালোকৰ এটা বৃহৎ সুযোগ আহিছে। যদি আপোনালোকে চাকৰিটো আবেদন কৰিব বিচাৰে আৰু ৰেলৱে অফিচিয়েল ৱেবছাইটত গৈ আবেদনসমূহ কৰিব পাৰিব। মই এটা আপোনালোকক অভাৰভিউ দি দিছোঁ। ইয়াত আপোনালোকে দেখিব পাইছে অৰ্গেনাইজেশ্যন নেম ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ড NTPC। এপ্লাই পোষ্ট আছে, অনলাইন যোগে কৰিব লাগিব এপ্লাই প্ৰচেছটো। আৰু লাষ্ট ডেটটো দিয়া আছে 21 ছেপ্টেম্বৰ পৰ্যন্ত আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। আৰু টোটেল পোষ্ট আছে 11,558টা। জব লোকেশ্যন অল ইণ্ডিয়া। পোষ্ট নেম আছে নন টেকনিকেল, টেকনিকেল নহয়, নন টেকনিকেল ভেকেঞ্চি হয়। NTPC আণ্ডাৰত ভেকেঞ্চিখিনি মুকলি কৰিছে। এটা আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহিছে, আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। নন টেকনিকেল ভেকেঞ্চি হয়। ইয়াৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতাসমূহ কিমান লাগিব মই আপোনালোকক সেই কথাও জনাই দিয়া হ'ব। আপোনালোকে সেইবাবে ভিডিঅ'টো শেষলৈকে চাই দিব, অকণো স্কিপ নকৰিব। আৰু মই আপোনালোকক সম্পূৰ্ণ ডিটেইলছ জনাই দিয়া হ'ব, কোনখিনি কেনেদৰে আবেদনসমূহ কৰিব পাৰিব আৰু ইয়াৰ আপোনালোকৰ যিমান এজ ক্ৰাইটেৰিয়া কিমান লাগিব মই সেই কথা আপোনালোকক জনাই দিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু ইণ্ডিয়ান ৰেলৱে ফালৰ পৰা আহিছে আৰু এইখিনি আপোনালোকে ডিটেইলছখিনি দেখিব পাইছে। NTPC আণ্ডাৰত ভেকেঞ্চিখিনি মুকলি কৰিছে। এটা দুটা ভেকেঞ্চি নহয়, 11,558টাকৈ ভেকেঞ্চি মুকলি কৰি দিছে। আৰু আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি মুকলি হৈছে, আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। আবেদনসমূহ 14 ছেপ্টেম্বৰৰ পৰা ষ্টাৰ্ট হ'ব, 21 ছেপ্টেম্বৰ পৰ্যন্ত গ্ৰেজুৱেট লেভেলৰ ক্ষেত্ৰত। আৰু যিটো আণ্ডাৰ গ্ৰেজুৱেট লেভেলৰ ক্ষেত্ৰত যিসমূহ গ্ৰেজুৱেশ্যন কৰা নাই বা 12 পাছ কৰি থৈছে তেওঁলোকে 21 ছেপ্টেম্বৰৰ পৰা 20 অক্টোবৰৰ ভিতৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এইটো আপোনালোকৰ এপ্লাই ডেট হয়। আৰু যিটো আপোনালোকৰ এজ ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত যদি মই ক'বলৈ যাওঁ, আণ্ডাৰ গ্ৰেজুৱেট যিখিনি গ্ৰেজুৱেশ্যন কৰা নাই 12 পাছ হয় তেওঁলোকে 18ৰ পৰা 30 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু যিটো গ্ৰেজুৱেট হয় তেওঁলোকে 18ৰ পৰা 33 বছৰ। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ পাব। SC SC কাৰণে 5 বছৰকৈ ৰিলেক্সেশ্যন পাব 35 বছৰলৈকে, OBC কাৰণে 3 বছৰ 33 বছৰলৈকে, আৰু PWD কাৰণে 10 বছৰ 40 বছৰ পৰ্যন্ত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এটা আপোনালোকৰ বৃহৎ অপৰচুনিটি হয়, আবেদনসমূহ যদি কৰা নাই কৰি ল'ব পাৰিব। 11,558টাকৈ ভেকেঞ্চি মুকলি কৰিছে। একাউণ্ট ক্লাৰ্ক কাম টাইপিষ্টৰ কাৰণে 361টা, তাৰপিছত কমন কাম টিকেট ক্লাৰ্কৰ কাৰণে 2022টা, JR ক্লাৰ্ক কাম টাইপিষ্টৰ কাৰণে 990টা, টেন্স ক্লাৰ্কৰ কাৰণে 62টা ভেকেঞ্চি আছে। আৰু গ্ৰেজুৱেট লেভেলৰ ক্ষেত্ৰত সেইদৰে 8,133টাকৈ ভেকেঞ্চি দেখিব পাব। গুড ট্ৰেইন মেনেজাৰৰ কাৰণে 3,144টা, ষ্টেচন মাষ্টাৰৰ কাৰণে 994টা। আৰু এনেদৰে আপোনালোকে বহুখিনি ভেকেঞ্চি দেখিব। লগতে আপোনালোকে এই ভেকেঞ্চিখিনি আবেদন কৰিবলৈ আপোনালোকে এটা এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব লাগিব। অনলি মেল কেণ্ডিডেট UR OBC কাৰণে 500 টকা, বাকী ফিমেলৰ কাৰণে কোনো ফিজ পে'মেণ্ট কৰিব মানে 250 টকাকৈ পে'মেণ্ট কৰিব লাগিব। আৰু আবেদন কৰিবলৈ আপোনালোকে দেখিছে একাউণ্ট ক্লাৰ্ক কাম টাইপিষ্টৰ কাৰণে 12 পাছ বিচাৰিছে। লগতে ইংলিছ হিন্দী টাইপিং কৰিব পৰা হ'ব লাগিব। কমন কাম যিটো টিকেট ক্লাৰ্কৰ ভেকেঞ্চি আছে তাৰ ক্ষেত্ৰত আপোনালোকৰ শিক্ষাগত অৰ্হতা লাগিব 12 পাছ। ইয়াত কোনো আপোনালোকৰ কম্পিউটাৰ বিচৰা নাই, মাত্ৰ 12 পাছ কৰিলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু যিটো জুনিয়ৰ যিটো কাম যিটো টাইপিষ্ট আছে ইয়াৰ কাৰণে কম্পিউটাৰ বিচাৰিছে, লগতে 12 পাছো বিচাৰিছে। যিটো মাজৰ ভেকেঞ্চিটো হয় সেইটো কাৰণে অকল 12 পাছ কৰিলে আবেদনসমূহ কৰিব পাৰিব।
আৰু যিটো গুড চেইন মেনেজাৰৰ কাৰণে ইয়াৰ কাৰণে বিচাৰিছে গ্ৰেজুৱেশ্যন, এইখিনি গ্ৰেজুৱেশ্যনৰ ভেকেঞ্চি হয়। আৰু বাকীকেইটাৰ কাৰণেও গ্ৰেজুৱেশ্যন বিচাৰিছে। আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। যদি 12 পাছ কৰিছে তেওঁলোকেও আবেদন কৰিব, বা গ্ৰেজুৱেশ্যন কৰিলে তেওঁলোকেও আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এটা আপোনালোকৰ বৃহৎ অপৰচুনিটি হয়, যদি ৰে'লৰ বিভাগত চাকৰি কৰিব বিচাৰে আপোনালোকে কৰিব পাৰে। আৰু ইয়াত আপোনালোকে এপ্লাই কৰিবলৈ মই ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব, তাত আপোনালোকে ভিজিট কৰি আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ বে ভিতৰত লগ পাম।